নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আমাৰ 5,550টা পোষ্ট LP UPG শিক্ষক পদৰ বৰ্তমান নিযুক্তি প্ৰক্ৰিয়া চলি আছে। তাৰ মেৰিট লিষ্ট বৰ্তমান প্ৰকাশ হোৱা নাই, কিন্তু ইয়াৰ মেৰিট লিষ্টসমূহ কিয় প্ৰকাশ হোৱা নাই তাৰ ওপৰতে আজি ভিডিঅ'টো লৈ আহিছোঁ। খুব ইম্পৰ্টেণ্ট এটা বিষয়। মেৰিট লিষ্টসমূহ কেতিয়া প্ৰকাশ হ'ব বা কেতিয়া প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে তাৰ ওপৰত ইতিমধ্যে মই ভিডিঅ' বনাইছোৱেই, আৰু সেইমতে হয়তো আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব। কিন্তু আজি বিষয়টো মেৰিট লিষ্ট যে ইমান দিনলৈ প্ৰকাশ হোৱা নাই তাৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ। কিহৰ কাৰণে আপোনালোকৰ মেৰিট লিষ্ট অহাত পলম হৈছে। আমাৰ কিমানখিনি LPত আছিলে বা কিমানখিনি আমাৰ UP স্কুল ME স্কুলত আছিলে সেইখিনি আৰু কৈ নাথাকোঁ। কিমান পোষ্ট আছে আপোনালোকে হয়তো ইমান দিনে গম পাইছে, বহুত আপোনালোকে ভিডিঅ' চাইছে হয়তো গম পাইছে, আৰু কৈ নাথাকোঁ আৰু কিমান পোষ্ট কোনটো আমাৰ কেটেগৰীত আছিলে, LPত কিমান UPত কিমান আছে কৈ নাথাকোঁ। গতিকে আমাৰ এটা খুব ইম্পৰ্টেণ্ট বিষয় হৈছে কি, আমাৰ হায়াৰ ছেকেণ্ডাৰী যিখন ডিষ্ট্ৰিক্ট অপেন স্কুল আছে, ডিষ্ট্ৰিক্ট অপেন স্কুলৰ আণ্ডাৰত আমাৰ কি কৰিব পাৰে, হায়াৰ ছেকেণ্ডাৰী নম্বৰসমূহ যদি আপোনালোকৰ কম আছিলে, মই ধৰি ল'লোঁ আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী পাৰ্চেণ্টেজ আছিলে 50, যদি আপুনি এই নম্বৰসমূহ বঢ়াব বিচাৰে তেনেহ'লে আমাৰ ডিষ্ট্ৰিক্ট অপেন স্কুলৰ পৰা আপোনালোকে এই নম্বৰসমূহ বঢ়াব পাৰে। আপুনি এই নম্বৰ আপোনালোকৰ ছাবজেক্ট বাছনি কৰি আপোনালোকে 50ৰ পৰা আপোনালোকে 70ও কৰিব পাৰে আপোনালোকৰ অপেন ডিষ্ট্ৰিক্ট স্কুলৰ পৰা। এতিয়া কথাটো হ'ল, আপোনালোকে আপোনালোকৰ নম্বৰসমূহ বঢ়াব যাওঁতে কিছুমান গাইডলাইন আছে। গাইডলাইন যেনেকৈ আপোনাৰ ধৰি ল'লোঁ আপোনাৰ 5টা ছাবজেক্ট আছিলে, পলিটিকেল ছায়েন্স লগতে আমাৰ এডুকেশ্যন, তেনেকৈ ধৰি আপোনালোকৰ যোনকেইটা ছাবজেক্টত আপুনি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তাৰ ছাবজেক্টকেইটাহে আপুনি ইয়াত পৰীক্ষা আকৌ পুনৰ দিব পাৰিব। ইয়াত বেলেগকৈ আকৌ ছাবজেক্ট ভৰাব নোৱাৰিব। আপোনালোকৰ যোনকেইটা ছাবজেক্ট আছিলে সেইকেইটা ছাবজেক্টৰ ওপৰতে দিব পাৰিব। কিন্তু এনেকুৱা কেণ্ডিডেটৰ সংখ্যা ওলাইছে যে আপোনালোকৰ এই হায়াৰ ছেকেণ্ডাৰীত যিখন আমাৰ হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা দিয়ে সেই চাৰ্টিফিকেটখনত যদি আপোনালোকৰ এডুকেশ্যন ছাবজেক্টটো নাছিলে তেনেহ'লে কিন্তু এই আমাৰ যি অপেন ডিষ্ট্ৰিক্ট স্কুলৰ তাত কিন্তু এডুকেশ্যন ছাবজেক্টটো লৈ পিনে তেওঁলোকে পাছ কৰিছে, তেনেকুৱা চাৰ্টিফিকেটখিনি কিন্তু ইতিমধ্যে ভুৱা বুলি পৰিগণিত হৈছে। ভুৱা মানে সেইখিনি চাৰ্টিফিকেট অবৈধ চাৰ্টিফিকেট বুলি বৰ্তমান ইয়াৰ যি নিৰীক্ষণ প্ৰক্ৰিয়া চলি আছে ইয়াৰ ওপৰত কিন্তু বহুত কেণ্ডিডেট ৰিজেক্ট হৈছে বুলি আমি শুনা পাইছোঁ। এটা তথ্যৰ পৰা গম পাইছোঁ যে এইখিনি কেণ্ডিডেটক আমাৰ ধৰি তাৰমানে আমাৰ ভেৰিফিকেশ্যন কৰি থকাৰ কাৰণে এই কেণ্ডিডেটখিনিৰ ওপৰত মেৰিট লিষ্ট অহাত পলম হৈছে। এইটো এটা আপোনালোকে হয়তো এটা নিউজ চেনেলত দেখিছে যে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়ে এই বিষয়টোৰ ওপৰত কৈছে যে আমাৰ হায়াৰ ছেকেণ্ডাৰী যোনসকলে ডিষ্ট্ৰিক্ট অপেন স্কুলৰ পৰা কৰিছে সেইসকলৰ চাৰ্টিফিকেটসমূহ অলপ ভুৱা, তাৰমানে তেওঁলোকে কিবা বিসংগতি দেখা পাইছে, সেইকাৰণে সেইখিনি আপোনালোকৰ সম্পূৰ্ণৰূপে ভেৰিফিকেশ্যন কৰাৰ পিছত ইয়াৰ মেৰিট লিষ্ট প্ৰকাশ পাব বুলি ঘোষণা কৰা হৈছে। মেৰিট লিষ্ট নহাৰ কাৰণ এইটো বুলি আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, আমাৰ যি অপেন ডিষ্ট্ৰিক্ট আমাৰ অপেন স্কুলবিলাক আছে সেইবিলাকৰ চাৰ্টিফিকেটত অলপ বিসংগতি দেখা পাইছে, সেইকাৰণে মেৰিট লিষ্ট অহাৰ আপোনালোকৰ দেৰি হৈছে বুলি তেখেতে ঘোষণা কৰা হৈছে। আমাৰ বহুতৰে মতে 3 মাৰ্চৰ আগত ইয়াৰ মেৰিট লিষ্টসমূহ ওলাব, হয়তো ওলাবও পাৰে। ওলাই যদি আমাৰ ভালেই হ'ব, ওলালে মানে এটা ভাল খবৰ বুলি ক'ব পাৰি যদি 3 মাৰ্চৰ আগত ইয়াৰ মেৰিট লিষ্টসমূহ ওলায়। কিন্তু ইয়াৰ 3 মাৰ্চৰ আগত ইয়াৰ মেৰিট লিষ্টসমূহ ওলোৱাৰ সম্ভাৱনা নিচেই ক্ষীণ বুলিয়ে ক'ব পাৰি। ইয়াৰ মেৰিট লিষ্টসমূহ 3 মাৰ্চৰ আগত হয়তো নোলাব। ইয়াৰ মেৰিট লিষ্ট মই কৈছোঁ আগৰ ভিডিঅ'ত আপোনালোকৰ 10ৰ পৰা 15 তাৰিখৰ ভিতৰত আমাৰ যি LP UP শিক্ষক পদৰ মেৰিট লিষ্টসমূহ সেইসমূহ প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে 10ৰ পৰা 15 মাৰ্চৰ ভিতৰত। 3 মাৰ্চৰ আগত যে ইয়াৰ মেৰিট লিষ্টসমূহ আহিব ইয়াক 100% কনফাৰ্ম বুলি ক'ব নোৱাৰি। ইয়াত 100% কনফাৰ্ম বুলি ক'লে ভুল হ'ব, কাৰণ 3 মাৰ্চৰ আগত ইয়াৰ মেৰিট লিষ্টসমূহ নাহিবও পাৰে। যদি আহে ভাল কথা, ভাল খবৰ আহিলে মানে আমাৰ বহুদিনৰ অপেক্ষা অন্ততঃ এবছৰ অপেক্ষা অন্ত পৰিব বুলি আমি ক'ব পাৰিম। গতিকে ভিডিঅ'টোত ইমানখিনিয়ে ক'ব লগা আছিলে। যদি ভিডিঅ'টো কিবা উপকৃত বুলি ভাবিছে তেনেহ'লে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।